ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা নিশ্চয়। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ ইংৰাজীৰ এটা পাঠ। এইটো পঞ্চম শ্ৰেণীৰ বাবে। পাঠটোৰ নাম লেটছ ৰাইট এ ষ্টৰী। পাঠটো তোমালোকৰ বাবে আগবঢ়াইছে আব্দুল মুতালিব ছাৰে। আহাচোন পাঠটো আলোচনা কৰোঁ। Look at the pictures. ছবিবোৰলৈ চোৱা। মই তোমালোকক কিছুমান ছবি দেখুৱাম আজি, ঠিক আছে? প্ৰথমতে দুখন ছবি দেখুৱাইছোঁ। ইয়াতে 1 নম্বৰ ছবিখনত দেখুৱাইছোঁ জংঘলত এটা বাঘ, হয়নে? বাঘ দেখিছানে কেতিয়াবা? চিৰিয়াখানাত দেখিছা? যদি গৈছা, নাইবা ছবিত দেখিছা, মোবাইলত দেখিছা বা টিভিত দেখিছা, হয়নে? ইয়াৰ পিছত দ্বিতীয়খন ছবিত আছে কি? এটা হৰিণা, হয়নে? হৰিণা এটা দেখিছা, জংঘলত ঘাঁহ খাই আছে, ঘূৰি ফুৰি আছে, হয়নে নহয়? যদিও ইয়াতে ঘূৰি ফুৰা দেখা নাই, সাধাৰণতে এঠাইতে ৰৈ নাথাকে, সিহঁতে ঘূৰা ফুৰা কৰি থাকে। ইয়াৰ পিছৰ ছবিবোৰ চাওঁ আহা। এই দুখন ছবিত কি দেখিছা? এই দুখন ছবিৰ প্ৰথমখনত দেখিছা বাঘটোৱে হৰিণা এটা দৌৰা দেখা পাইছে, হয়নে? হৰিণাটো দৌৰা দেখা পাইছে। তাৰ পিছৰ ছবিখনত কি হৈছে চোৱাচোন। বাঘটোৱে মনে মনে লাহে লাহে হৰিণাটোৰ ফালে আগবাঢ়ি আছে, কিন্তু হৰিণাটোৱে গমেই পোৱা নাই, হয়নে নহয়? এইবাৰৰ ছবিখনত চোৱা। এইবাৰ দেখুওৱা দুয়োখন ছবিৰ প্ৰথমখন ছবিত চোৱাচোন। বাঘটো যদিও মনে মনে আগবাঢ়ি আছে, কিন্তু হৰিণাটোৱে তাৰ উমান পাইছে, হৰিণাটোৱে গম পাইছে আৰু সতৰ্ক হৈছে, হয়নে? তেনেকুৱা দেখাইছেনে? বঢ়িয়া। তাৰ পিছৰ ছবিখনত চোৱা। সাংঘাতিক, হয়নে? কি হৈছে? বাঘটোৱে হৰিণাটোক খেদা মাৰিছে, চচা লৈছে, কিন্তু কি হৈছে? হৰিণাটোৱে দৌৰি চিটিকে আঁতৰি গৈছে, হয়নে নহয়? এইবাৰৰ ছবিখনলৈ মন কৰা। এইখন ছবি চোৱা। ইয়াতো মই দুখন ছবি দেখুৱাইছোঁ। ইয়াৰে প্ৰথমখন ছবিত মানে 7 নম্বৰ ছবিখনত কি হৈছে চোৱাচোন। বাঘটোৱে যেতিয়া হৰিণাটোক চচা লৈছিল, খেদা মাৰিছিল, আৰু হৰিণাটোৱে তীব্ৰ বেগে দৌৰিছে, দৌৰি কোনো ৰকম নিজৰ জীৱনটো বচাবলৈ চেষ্টা কৰিছে, আৰু অৱশেষত কি কৰিছে? দৌৰি গৈ এজোপা জোপোহাৰ মাজত সোমাই গৈছে। বাঘটোৱে ঢুকি নোপোৱা হৈ গৈছে, হয়নে? চোৱা 8 নম্বৰ ছবিখনত চোৱা। হৰিণাটোৱে জোপোহাজোপাত কি কৰিছে? নিজকে কোনো ৰকম ৰক্ষা কৰিছে, লুকাই থাকি। বাঘটোৱে ঢুকি নোপোৱাকৈ লুকাই থাকি কোনো ৰকম ৰক্ষা কৰিছে, আৰু বেচেৰা বাঘটোৱে কি হ'ল? মনৰ আশা মনতে লৈ, হৰিণাৰ মাংস খাম বুলি যিটো আশা পালি আছিল, খেদা মাৰিছিল, আশা মনতে লৈ বেজাৰ মনেৰে গুচি যাবলগীয়া হ'ল, হয়নে? ছবিকেইখন চাই ঘটনাটো বুজিবলৈ চেষ্টা কৰি ভাল লাগিছেনে? নিশ্চয় লাগিছে, হয়নে? ছবিকেইখনততো ক'ত কি হ'ল তোমাৰ মনত আছেই, হয়নে নহয়? গতিকে তোমাৰ মনত আছেনে নাই মই এবাৰ চাব খুজিছোঁ। মই কিছুমান তোমাক প্ৰশ্ন সুধিম আৰু তুমি উত্তৰ দিবা, পাৰিবানে নাই? উত্তৰৰো আধামান উত্তৰ মই কৈয়ে দিম। তুমি কেৱল মাজৰ এটা শব্দ মানে ৱৰ্ড খালী ঠাই পূৰাব লাগে। আহাচোন চেষ্টা কৰা, নোৱাৰিলে মই সহায় কৰি দিম। এতিয়া এইটো পৃষ্ঠালৈ মন কৰা। Now answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once. বুজি পাইছানে? এতিয়া তুমি তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে, আৰু তলৰ বাকচত থকা শব্দবিলাকৰ পৰা শব্দ বুটলি আনি তলত যিবিলাক প্ৰশ্ন কৰা হৈছে, প্ৰশ্নৰ তলে তলে উত্তৰ আছে নহয়, উত্তৰবিলাকত কিছুমান খালী ঠাই আছে, সেইবিলাক পূৰাব লাগে। আৰু তুমি কৈ থৈছোঁ তুমি এটা শব্দকে কেইবাবাৰো আনিব পাৰিবা, ঠিক আছে? তেতিয়াহ'লে চেষ্টা কৰা। বক্সটোত দিয়া আছে গ্ৰেজিং, ৰমিং, প্ৰিজেন্স, ৰানছ এৱে, চেপ, বুছ, চেডলি, টাইগাৰ, এলাৰ্ট, ডিয়াৰ, হয়নে? এতিয়া ইয়াৰ পৰা তুমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰকেইটা কৰিব লাগে। প্ৰশ্ন 8 মই প্ৰশ্ন কৰিছোঁ। হোৱাট ইজ ডিয়াৰ ইন দ্য ফাৰ্ষ্ট পিকচাৰ? প্ৰথমখন ছবিত কি আছে? আৰু উত্তৰৰ মই আধামান কৈ দিম বুলি কৈছিলোঁ নহয়, গতিকে চোৱা, উত্তৰৰ মই আধামান কৈ দিছোঁ। ডিয়াৰ ইজ এ ... মানে তোমাৰ কাৰণে এৰিছোঁ, ইন দ্য ফৰেষ্ট, ঠিক আছে? এই ডটত খালী ঠাইখিনিত তুমি এটা ওপৰৰ বাকচৰ পৰা শব্দ আনি বহুৱাব লাগে, যাতে উত্তৰটো সম্পূৰ্ণ হয়। পাৰিবানে? চেষ্টা কৰা। তাৰ পিছত চোৱা এইবাৰ। হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ? দ্বিতীয়খন ছবিত তুমি কি দেখিছা?
হয়নে? তুমি কি দেখিছা দ্বিতীয়খন ছবিত? উত্তৰৰ মই আধা কৈয়ে দিছোঁ। দেয়াৰ ইজ এ ডিয়াৰ ডট ডট ইন দ্য ফৰেষ্ট। এতিয়া চেষ্টা কৰা, ওপৰৰ বাকচৰ সহায়ত তুমি চেষ্টা কৰা। তোমালোকে যদি চেষ্টা কৰিছিলা তেতিয়াহ'লে মই তোমালোকৰ কাৰণে উত্তৰ আগবঢ়াইছোঁ। লগে লগে প্ৰশ্ন, লগে লগে উত্তৰ। ভাল লাগিছেনে? উত্তৰ চোৱা এতিয়া। মই ৰঙা আখৰেৰে এই খালী ঠাইবিলাক ওপৰৰ পৰা আনি পূৰাই দিছোঁ। চাই লোৱাচোন এইটোৰ উত্তৰ কি হৈছে? দেয়াৰ ইজ এ টাইগাৰ ৰমিং ইন দ্য ফৰেষ্ট। হয়নে? হৈছিল নে তোমাৰো? বঢ়িয়া। বিটো চোৱা এতিয়া। দেয়াৰ ইজ এ ডিয়াৰ গ্ৰেজিং ইন দ্য ফৰেষ্ট। হয়নে? গ্ৰেজিংটো লগাই দিছোঁ তাত, ওপৰৰ পৰা লৈ আহিছোঁ। হয়নে নহয়? তুমিও আনিছিলা? বঢ়িয়া। তেতিয়াহ'লে আহা ইয়াৰ পিছৰ আৰু কেইটামান তোমাক প্ৰশ্ন কৰোঁ। কুৱেশ্যন নম্বৰ চি। হোৱাট হেপেন্স ইন দ্য থাৰ্ড পিকচাৰ? তৃতীয়খন ছবিত কি ঘটিছে? মনততো আছেই। আনচাৰ মই কৈয়ে দিছোঁ। দ্য টাইগাৰ চিজ এ ডিয়াৰ ডট 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 ডটত তুমি পূৰাব লাগে। হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফ'ৰ্থ পিকচাৰ? বাঘটোৱে 4 নম্বৰ ছবিখনত কি কৰিছিল? চোৱাচোন কি কৰিছিল, মনত আছেনে নাই? এতিয়া উত্তৰ দিব লাগে। উত্তৰত কিন্তু এইবাৰ কি ওপৰৰ পৰা দুটা খালী ঠাই তোমাক দিছোঁ। ওপৰৰ পৰা তুমি অলপ বেছিকৈ শব্দ আনিব লাগিব। হয়নে? দ্য ডট ডট ক্ৰলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডট ডট। এইখিনি তুমি পূৰাব লাগে। চেষ্টা কৰা। ইয়াৰ পিছত মই নেক্সট পেজত পৰৱৰ্তী পৃষ্ঠাত উত্তৰখিনি আগবঢ়াম, কিন্তু তাৰ আগে আগে তুমি এবাৰ চেষ্টা কৰা। এইবাৰ তোমাৰ বাবে কৰি দিয়া উত্তৰৰ পৃষ্ঠাটো চোৱা এতিয়া। দ্য টাইগাৰ চিজ এ ডিয়াৰ ডট ডট যি আছিল তাত কি? ৰানছ। হয়নে? ওপৰৰ পৰা লৈ আহিছোঁ। তাৰপিছত চোৱা ডিট। কুৱেশ্যন নম্বৰ ডিট। দ্য ডট ডট আছিল নহয়, ডট ডট ক্ৰলছ। চোৱা ডট ডটত দ্য টাইগাৰ ক্ৰলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডিয়াৰ। হয়নে? মিলিছেনে তোমাৰ লগত? বঢ়িয়া। তেতিয়াহ'লে আহা ইয়াৰ পিছত তোমাক আৰু কেইটামান প্ৰশ্ন সুধিম। বেয়া লাগিছে নেকি? ঠিক আছে, যদি লগা নাই তেতিয়াহ'লে দুটামান আৰু বেছি নালাগে, দুটামান প্ৰশ্নৰ উত্তৰ দিয়ে, তাৰপিছত আমি অন্য আলোচনালৈ যাম। নেক্সট পেজ। কুৱেশ্যন নম্বৰ ই। হোৱাট ডাজ দ্য ডিয়াৰ ডু ইন দ্য ফিফ্থ পিকচাৰ? 5 নম্বৰ ছবিখনত হৰিণাটোৱে কি কৰিছে? আনচাৰ দ্য ডিয়াৰ বিকামছ ডট 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 ডটখিনি তোমাৰ কাৰণে। হি লুকছ হিয়াৰ এণ্ড ডিয়াৰ এণ্ড ফিলছ দ্য ডট ডট দ্য টাইগাৰ। এতিয়া ডট ডট পূৰাই দিয়া। কুৱেশ্যন নম্বৰ এফ। হোৱাট ডাজ দ্য ডিয়াৰ ডু আফটাৰ ডেট? আনচাৰ দ্য ডিয়াৰ ডট ডট ভেৰি ফাষ্ট টু ডট ডট হিজ লাইফ। মনত পৰিছেনে? এতিয়া তুমি এই ডট ডটখিনি ওপৰৰ পৰা শব্দ আনি পূৰাই দিয়া, আৰু নেক্সট পেজত মইতো আগবঢ়ামেই তোমাৰ কাৰণে, গতিকে তাৰ লগত মিলিছেনে চাবা। ঠিক আছে? আহি গ'ল এনচাৰ। হয়নে? এতিয়া চোৱা মিলিছেনে চোৱা। দ্য ডিয়াৰ বিকামছ ডট ডট যে আছিল তাত কি হৈছে? ৰঙা শব্দ কি আহিছে চোৱা, এলাৰ্ট। হয়নে? দ্য ডিয়াৰ বিকামছ এলাৰ্ট। হি লুকছ হিয়াৰ এণ্ড ডিয়াৰ এণ্ড ফিলছ দ্য প্ৰেজেঞ্চ অফ দ্য টাইগাৰ। হয়নে? মিলিছেনে তোমাৰ লগত? কি অফটো দিয়া আছিলা? প্ৰেজেঞ্চৰ লগত অফ লাগিব। হয়নে? অফটো লগাই দিব লাগিব। এতিয়া এফৰ উত্তৰটো আগবঢ়াইছোঁ। দ্য ডিয়াৰ ডট ডট আছিল ৰানছ এৱে ভেৰি ফাষ্ট টু ডট ডট হিজ লাইফ। কি হিজ লাইফ? হোৱাট? কি? ছেভ। য়েছ, ছেভ হিজ লাইফ। বঢ়িয়া। তোমাৰ মিলিছেনে? মিলিছে যদি বঢ়িয়া, আৰু যদি মিলা নাই তেতিয়াহ'লে এইখিনি তোমাৰ লিখি লোৱা, তুমি মিলাই লোৱা, শুদ্ধ কৰি লোৱা। ঠিক আছে? এইবাৰৰ প্ৰশ্নকেইটালৈ মন কৰা। হুৱেৰ ডাজ দ্য ডিয়াৰ হাইড? হৰিণটোৱে ক'ত লুকাইছে? মনত আছেনে ক'ত লুকাইছে? মইতো কৈছিলোঁৱে। এতিয়া ওপৰৰ পৰা শব্দ আনি তলখিনি পূৰাব লাগে। চোৱা আনচাৰ কি দিছে চোৱা। দ্য ডট ডট হাইডছ হিমছেল্ফ
ইন এ ডট ডট ঠিক আছে ওপৰৰ পৰা শব্দ আনি মিলাই দিয়া নেক্সট কুৱেশ্যন নম্বৰ 8 হোৱাট হেপেন্স ইন দ্য ইণ্ড শেষত কি ঘটিল আনচাৰ দ্য ডট ডট গ'জ এৱে কোনে গুচি গ'ল মনত আছেনে মই কৈছিলোঁ নহয় তোমাক ঠিক আছে এতিয়া ওপৰৰ বক্সৰ পৰা শব্দটো আনি পূৰাই দিয়া আৰু নেক্সট পেজত মই আগবঢ়োৱা উত্তৰৰ লগত তোমাৰ মিলিছেনে চোৱা আহি গ'ল তোমাৰ বাবে উত্তৰ চোৱা এতিয়া কুৱেশ্যন নম্বৰ জিত কি আছিল চোৱা এতিয়া দ্য ডিয়েৰ হয়নে ডিয়েৰ হৰিণাটোৱে দ্য ডিয়েৰ হাইটছ হিমছেল্ফ ইন এ জোপোহা গছৰ কথা কৈছিলোঁ নহয় বুছ ঠিক আছে বঢ়িয়া মিলিছেনে তোমাৰ লগত তাৰ পিছতটো চোৱা এতিয়া এইটো শেষৰটো ঠিক আছে দ্য ডট ডট গ'জ এৱে কোনে আঁতৰি গৈছিল দ্য টাইগাৰ ছেডলি গ'জ এৱে হয়নে বাঘটোৱে দুখ মনেৰে আঁতৰি গৈছিল মিলিছেনে তোমাৰ সকলোবোৰ প্ৰশ্নৰে উত্তৰ লিখিলানে বঢ়িয়া এতিয়া এইবোৰ উত্তৰবোৰ আমি এটা ক্ৰমত মিলাও আহা নাও ৰাইট অল ইয়ৰ এনচাৰ্ছ টুগেডাৰ ইন এ ছিকুৱেঞ্চ ইন ইয়ৰ নোটবুকছ তোমাৰ নোটবুকত এই যে লিখিছা তাত তোমাৰ কি কৰিব দিছে এটা ক্ৰমত এই উত্তৰকেইটা সজাব দিছে ডাঙৰকৈ দিছোঁ ইয়ৰ ষ্টৰি ইজ ৰেডি চোৱা ছবি চাই তুমি ষ্টৰি লিখিব পৰা হৈ গ'লা হ'লানে নাই হ'লানে এতিয়া তাত এটা ভাল নাম দিয়া ধুনীয়া নাম দিয়া গিভ এ চুইটেবল টাইটেল টু দ্য ষ্টৰি দিবানে ঠিক আছে তোমাৰ কাৰণে মই সহায় কৰিম বুলি প্ৰথমতেই কথা দিছিলোঁ নহয় চোৱা নেক্সট পৃষ্ঠাত মই তোমাৰ কাৰণে ক্ৰমত সজায়ো দিছোঁ এটা সুন্দৰ নামো দিছোঁ তুমি যদি তাতকৈ বেছি ভাল নাম দিব খোজা তেতিয়াহ'লে তুমি দিব পাৰা বঢ়িয়া তোমাৰ কাৰণে মই সজাই দিলোঁ নাম দিলোঁ টাইটেল দিলোঁ কি চোৱা দ্য টাইগাৰ এণ্ড দ্য ডিয়েৰ হয়নে তুমি যদি বেলেগ নাম দিব খোজা তোমাৰ স্বাধীনতা আছে দিব পাৰিবা এতিয়া মই উত্তৰবিলাক এটা ক্ৰমত সজাইছোঁ দেয়াৰ ইজ এ টাইগাৰ ৰ'মিং ইন দ্য ফৰেষ্ট দেয়াৰ ইজ এ ডিয়াৰ গ্ৰেজিং ইন দ্য ফৰেষ্ট দ্য টাইগাৰ চিজ এ ডিয়াৰ ৰানছ দ্য টাইগাৰ crawls quietly towards the deer. The deer becomes alert. He looks here and there and feels the presence of tiger. The deer runs away very fast to save his life. The deer hides himself in a bush. The tiger sadly goes away. ভাল লাগিছেনে এতিয়া এটা তুমি বন্ধুৰ সৈতে কৰিব লগা কাম আছিল কিন্তু ঘৰত থকা অৱস্থাততো বন্ধুৰ সৈতে এইটো কাম কৰিব নোৱাৰিবা গতিকে ঠিক আছে মোকেই বন্ধু বুলি ভাবা মোৰ লগতেই কৰা এতিয়া ঠিক আছে আৰু বিদ্যালয় খুলিলে তুমি বিদ্যালয়ত বন্ধু বান্ধৱীৰ পৰা এইখিনি কাম কৰিবা তেওঁলোকৰ সহায়ত এইখিনি কাম কৰিবা টক টু ইউৰ ফ্ৰেণ্ডছ এণ্ড ৰাইট দ্য টাইটেলছ হুইচ ইউৰ ফ্ৰেণ্ডছ হেভ গিভেন টু দিয়াৰ ষ্টৰিজ তোমাৰ বন্ধু বান্ধৱীসকলে তেওঁলোকৰ ষ্টৰিত কি টাইটেল দিছে নাম কি দিছে ষ্টৰিটোৰ সেইবিলাক তুমি সংগ্ৰহ কৰা আৰু ইয়াত লিখা পাৰিবানে এতিয়া মই যদি তোমাৰ বন্ধু হওঁ তেতিয়াহ'লে মই দিয়া টাইটেলটো তুমি ইয়াতে লিখিবা ঠিক আছে আৰু যিহেতু কোনো বেলেগ বন্ধু এতিয়া তোমাৰ ওচৰত নাই নিজৰটো লিখি থবা বঢ়িয়া এইবাৰ আমাক এটা কবিতা আবৃত্তি কৰিব দিছে কবিতা মানে ইংৰাজীত পয়েম বুলি কয় হয়নে লেটছ ৰিচাইট দ্য পয়েম এটা পয়েম ইয়াতে দিয়া হৈছে মই তোমালোকক আগবঢ়াইছোঁ তোমালোকৰ কিতাপতো আছে হয়নে পয়েমটোৰ নাম হৈছে Someone came knocking at my wee small door. Someone came knocking, I'm sure. I listened, I opened. I looked to left and right, but not there was a stirring in the still dark night. Only the busy beetle tapping in the wall. Only from the forest the screech owls call. Only the cricket whistling while the dewdrops fall. So I know not who can be knocking at all. এতিয়া তোমালোকৰ কাৰণে মই এই কবিতাটো মইতো কবিতা ইমান ভালকৈ গাব নাজানোৱেই হয়নে নহয়
তোমালোকেতো জানাই মোতকৈ বহুত বেছি ভালকৈ জানা তোমালোকৰ কাৰণে এই কবিতাটো মই ইউটিউবৰ পৰা ডাউনলোড কৰি তোমালোকক শুনাব চেষ্টা কৰিম শুনিবানে আহাচোন তেতিয়াহ'লে এটা ভিডিঅ' তোমালোকৰ কাৰণে আগবঢ়াইছোঁ Someone came knocking at my wee small door. Someone came knocking, I am sure, sure, sure. Listened, I opened, I looked to left and right, but not there was a stirring in the still dark night. Only the busy beetle tapping in the wall. Only from the forest the screech owls call. Only the cricket whistling while the dewdrops fall. So I know not who came knocking at all, at all, at all. Someone came knocking at my wee small door. Someone came knocking, I am sure, sure, sure. Listened, I opened, I looked to left and right, but not there was a stirring in the still dark night. Only the busy beetle tapping in the wall. Only from the forest the screech owls call. Only the cricket whistling while the dewdrops fall. So I know not who came knocking at all, at all, at all. কেনেকুৱা লাগিল ভিডিঅ'টো চাই ভাল লাগিল নহয় জানো মোৰো ভাল লাগিছিল সেইকাৰণে তোমালোকৰ কাৰণে ডাউনলোড কৰি আগবঢ়াইছোঁ ইয়াতে ঠিক আছে এতিয়া আমি এইটো পৃষ্ঠালৈ আহোঁ লেটছ সি হোৱাট দ্য ৱৰ্ডছ বিলো মিন এতিয়া চোৱা তলৰ শব্দবিলাকৰ অৰ্থ কি কি অৰ্থ বুজায় এইবিলাকে আমি উই পাইছোঁ ডব্লিউ ই পাইছোঁ হয়নে এতিয়া ইয়াতে উই ডব্লিউ ডবল ই উই মানে কি উই মিনছ ভেৰি স্মল ইন চাইজ একেবাৰে ক্ষুদ্ৰ আকৃতিৰ হয়নে নট মিনছ নাথিং মানে একো নাই তাৰপিছত ষ্টিৰিং মিনছ মুভিং মানে কি জানানে চলাচল কৰা বা লৰচৰ কৰা তাৰপিছত চোৱা বিটল মিনছ এন ইনচেক্ট এবিধ পোক তাৰপিছত স্ক্ৰিচ means a loud unpleasant sound এক বিকট শব্দ ভাল নলগা শব্দ হয়নে তাৰপিছত আছে ক্ৰিকেট মানে এই খেলা ক্ৰিকেটবিধৰ কথা কোৱা নাই কিন্তু স্পেলিংটো কিন্তু একেই ইয়াতে বানানটো একেই কিন্তু খেলা ক্ৰিকেটবিধৰ কথা কোৱা নাই ইয়াতে ক্ৰিকেট মিনছ এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড এটা সৰু জঁপিয়াই ফুৰা পোক যিটোৱে এক ডাঙৰ শব্দ কৰে বুজি পাইছানে এইটোক আমি উইচিৰিঙা পোক বুলিও ক'ব পাৰোঁ হয়নে উইচিৰিঙা পোক তাৰপিছত হুইচলিং মিনছ মেকিং এ মিউজিকেল টিউন উইথ লিপছ মানে সুহুৰি তোমালোকে বুজানে ওঠৰ সহায়ত আজি সুহুৰি বজাই দিয়ে হয় সেইটোকে হুইচলিং বুলি কয় তাৰপিছত ডিউ মিনছ এ ভেৰি স্মল ড্ৰপ অফ ৱাটাৰ ডেট ফলছ অন দ্য গ্ৰাউণ্ড এটা পানীৰ সৰু টোপাল যিটো গ্ৰাউণ্ডলৈ নামি আহে হয়নে আমি নিয়ৰ কণা বুলি কওঁ বুজি পালানে এতিয়া তোমালোকৰ কাৰণে কিছুমান এক্টিভিটিজ আগবঢ়াইছোঁ মানে ক্ৰিয়াকলাপ আহাচোন এইখিনি কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে প্ৰথমতে দিছে চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ মানে শুদ্ধ উত্তৰটো বাচিব লাগে আৰু বাক্যটো সম্পূৰ্ণ কৰিব লাগে প্ৰথমটো চোৱাচোন এত কি দিয়া আছে ছামৱান কেম নকিং এট এ ডেছ ড'ৰ ইয়াতে মই ব্লেক দিছোঁ চোৱাচোন কলা ৰঙেৰে দুটা শব্দ লিখি দিছোঁ ব্ৰেকেটৰ ভিতৰত স্মল অৰ বিগ কোনটো হ'ব সেইটো লিখিব লাগে বুজি পাইছানে ঠিক আছে দুয়োটা নহয় কিন্তু এটা হ'ব মাত্ৰ তাৰে ঠিক আছে বিট আছে দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল ডেছ নাইট ডাৰ্ক হ'ব নে ব্ৰাইট হ'ব নেক্সট চি অনলি দ্য ডেছ বিটল ৱাজ টেপিং ইন দ্য ৱাল ইয়াতে কি হ'ব চোৱা
লেজি হ'ব নে বিজি হ'ব এটা হ'ব কিন্তু নেক্সট ডি দ্য পয়েট লিসেন এণ্ড ডেছ দ্য ডোৰ অপেন্ড অৰ ক্ল'জড কোনটো হ'ব অপেন্ড হ'ব নে ক্ল'জড হ'ব এতিয়া তুমি চেষ্টা কৰা ইয়াৰ পিছত মই তোমালোকৰ কাৰণে উত্তৰখিনি আগবঢ়াম আহি গ'ল এতিয়া উত্তৰৰ পাল তোমালোকে কৰাখিনিৰ লগত মই আগবঢ়োৱাখিনি মিলিছেনে চোৱাচোন এতিয়া চোৱা মই কি আগবঢ়ালোঁ তোমালোকৰ কাৰণে someone came knocking at a small door not big door হয়নে তাৰ পিছত চোৱা the poet looked out in the still dark night not bright night মানে bright night নহয় dark night হ'ব হয়নে only the busy beetle was tapping in the wall busy beetle হ'ব ইয়াতে busy টো হ'ব lazy নহয় তাৰ পিছত শেষৰটো চোৱা the poet listened and opened the door poet listened and opened হ'ব ইয়াতে close নহয় close টো নালাগে আমাক opened হ'ব হয়নে তোমাৰ মিলিছেনে এইখিনিৰ লগত ঠিক আছে যদি মিলা নাই তেতিয়াহ'লে এইখিনি মিলাই লোৱা নেক্সট work in pairs এতিয়া একেলগে কাম কৰিব কৈছিল কিন্তু যিহেতু তোমালোকে ঘৰতে আছে গতিকে নোৱাৰিবা বিদ্যালয় খুলিলে এইখিনি ছাৰ বাইদেউ তত্ত্বাৱধানত তোমালোকে কৰিবা ঠিক আছে তথাপি মই কৈ লৈছোঁ তোমালোকক কি কৰিব লাগে এইখিনি অকলেও কৰিব চেষ্টা কৰিব পাৰা ৰিড দ্য পয়েম সামওৱান ওৱান্স এগেইন মানে সামওৱান নামৰ পয়েমটো ইমাত্ৰ যে পঢ়িছিলোঁ আমি সেইটো আকৌ পঢ়িব দিছে নাও ফাইণ্ড দ্য ৱৰ্ডছ হুইচ টেল আছ এবাউট চাউণ্ডছ এনেকুৱা কিছুমান শব্দ বিচাৰিব লাগে যিবিলাকে আমাক শব্দৰ বিষয়ে কয় চাউণ্ড সম্পৰ্কে কয় টেল ইয়'ৰ পাৰ্টনাৰ এণ্ড ৰাইট দেম ডাউন তোমাৰ বন্ধুজনক কোৱা আৰু এইবিলাক তুমি লিখা হয়নে যিহেতু বন্ধুজন নাই গতিকে তুমি কাক ক'বা যদি কোনোবা দাদা বাইদেউ আছে তোমাৰ বা ভাই ভণ্টি আছে হয়নে তেওঁলোকক ক'বা নহ'লে মাক ক'বা নহ'লে দেউতাক ক'বা কৈ হ'লেও তুমি লিখিবা এতিয়া সদ্যহতে বিদ্যালয় খুলিলে তোমাৰ বন্ধু বা বান্ধৱীক ক'বা ঠিক আছে তোমাৰ কাৰণে এটা দি দিছোঁ মই ওৱান ইজ ডান ফৰ ইউ তেনেকুৱা এটা শব্দ পয়েমটোৰ পৰা মই বিচাৰি উলিয়াইছোঁ সেইটো হৈছে টেপিং ঠিক আছে বাকীকেইটা তুমি বিচাৰি উলিয়াবা আৰু লিখিবা এইবাৰ আগবঢ়াইছোঁ তোমাৰ কাৰণে একেবাৰে সহজ ইতিমধ্যে তুমি বিভিন্ন বিষয়ত কেইবাবাৰো এনেকুৱা কাম কৰিছা ঠিক আছে চোৱা মেটচ দ্য ফলোয়িং ৱৰ্ডছ হুইচ আৰ চিমিলাৰ ইন মিনিং তলৰ শব্দবিলাকক আস্তানি মিলাব লাগে যিবিলাক অৰ্থত একে মানে একে অৰ্থ বুজায় বুজিছানে একে অৰ্থ বুজোৱা শব্দবিলাক দুটা কলম আছে ইয়াতে এটা বাওঁফালৰ কলম এটা সোঁফালৰ কলম বাওঁফালৰ কলমত থকা শব্দ যিকোনো এটা শব্দৰ অৰ্থ সোঁফালে থকা কলমৰ এটা শব্দৰ লগত মিল আছে গতিকে এই দুটা মিলাব লাগে বুজিছানে ঠিক আছে প্ৰথমতে আছে উই তাৰপিছত লিচেন তাৰপিছত লুক তাৰপিছত ফৰেষ্ট তাৰপিছত কল ঠিক আছে এতিয়া সোঁফালে থকা মই সোঁফালৰ কলমত থকা শব্দকেইটা পঢ়ি দিছোঁ হিয়াৰ ৱাটছ টাইনি ক্ৰাই জাংগল হয়নে এতিয়া তুমি এইফালৰ লগত কোনটো কাৰ লগত মিলিব মিলাই দিয়া বুজি পাইছানে বাৰু চেষ্টা কৰা নোৱাৰিলে মই আগবঢ়াম সেইখিনি তোমালোকে চাই ল'বা এয়া তোমালোকৰ কাৰণে আগবঢ়ালোঁ কমপ্লিটেড ফৰ ইউ ঠিক আছে উইটো মিলিব কাৰ লগত চোৱাচোন টাইনিৰ লগত মিলিব উই মানে একেবাৰে ক্ষুদ্ৰ বুলি কৈছিলোঁ নহয় সৰু টাইনি মানে ক্ষুদ্ৰ সৰু আৰু ইফালে দ্বিতীয়টো চোৱা লিচেনটো কাৰ লগত মিলিছে চোৱা হিয়াৰ হয়নে লিচেন মানেও শুনা হিয়াৰ মানেও শুনা ঠিক আছে লুক মানে চোৱা বা দেখা আৰু ৱাটচ মানেও চোৱা ঠিক আছে মিল আছে সেইকাৰণে আমি মিলাইছোঁ তাৰপিছত ফৰেষ্ট মানে কি অৰণ্য হয়নে নহয় ফৰেষ্ট মানে আৰু জংগল মানে অৰণ্য গতিকে জংগল আৰু ফৰেষ্টটো মিলিছে ইয়াতে তাৰপিছত কল মানে মাতা তাৰপিছত ক্ৰাই মানেও মাতা ঠিক আছে এইখিনিতে তোমালোকৰ অকণমান পাজুল হৈছে নহয় জানো ক্ৰাই মানে তোমালোকে কান্দন বুলি জানি আহিছিলা হয়নে ক্ৰাই মানে মাতা কেতিয়াৰ পৰা হ'ল হয় ক্ৰাই মানে কান্দনো হয় আৰু ক্ৰাই মানে ডাঙৰকৈ আতাহ পাৰা বা চিঞৰি মাতাও হয় এইবাৰো তোমালোকৰ কাৰণে ৱৰ্ক ইন গ্ৰুপছ দলত কৰিব দিছিল তুমি অকলে কৰিব চেষ্টা কৰা বিদ্যালয় খুলিলে দলত কৰিবা ঠিক আছে ফিল ইন দ্য গেপছ এণ্ড কমপ্লিট দ্য পয়েম সাম ৱৰ্ডছ আৰ গিভেন বিলো এইটো বেলেগ পয়েম দেই এইটো বেলেগ পয়েম দিয়া হৈছে কিছুমান শব্দ তোমাক তলত দিয়া হৈছে আৰু তলৰ
পয়েমটোত কিছুমান খালী ঘৰ ৰখা হৈছে, সেইখিনি সম্পূৰ্ণ কৰিব লাগে আৰু পয়েমটো লিখি উলিয়াব লাগে, ঠিক আছে? মই শব্দকেইটা পঢ়ি দিছোঁ। 2, তাৰপিছত লিটিল, তাৰপিছত আইজ, 10, 1, মাউথ, নাইট, ব্ৰাইট, ঠিক আছে? ডেছ লিটিল ফিংগাৰ্ছ, 10 ডেছ টজ, ডেছ লিটিল ইয়াৰ্ছ এণ্ড ডেছ লিটিল নোজ, 2 লিটিল ডেছ ডেট শাইন so dash and 1 little dash to kiss mother good dash, ঠিক আছে? এইখিনি তুমি এতিয়া খালি ঠাইখিনি পুৰাই কবিতাটো সম্পূৰ্ণ কৰা। হৈছিল নে তোমাৰ সম্পূৰ্ণ? যদি হৈছিল তেতিয়াহ'লে মিলাই চোৱা, যদি হোৱা নাই তেতিয়াহ'লে তোমালোকে সম্পূৰ্ণ কৰা, ঠিক আছে? মই ৰঙা আখৰেৰে খালি ঠাইকেইটা ফিল আপ কৰি দিছোঁ। চাবা মই পঢ়ি দিছোঁ। 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright and 1 little mouth to kiss mother good night, ঠিক আছে? এতিয়া ৰঙা কেইটা মানে খালি ঠাই কৰি ফিল আপ কৰি দিছোঁ, ওপৰৰ পৰা লৈ আহিছোঁ, মই বেলেগকৈ দিয়া নাই ইয়াতে। নাও লেটছ ৰিড, এইখিনি পঢ়ো আহা। প্ৰথমতে মই পঢ়ি নিদিওঁ, তুমি এটা কাম কৰা, এই ভিডিঅ'টো ইয়াতে পজ কৰি দিয়া, মানে বন্ধ কৰি দিয়া, ষ্টপ কৰি দিয়া, আৰু এই স্ক্ৰীনত থকা, এই পৃষ্ঠাত থকা এই কথাখিনি পঢ়িবলৈ চেষ্টা কৰা, ঠিক আছে? তেতিয়ালৈকে মই কিন্তু পঢ়ি দিম, কাৰণ ভিডিঅ'টো ৰৈ নাথাকে নহয়, মই পঢ়ি দিম। গতিকে তুমি ইয়াতে পজ কৰি পঢ়িবলৈ চেষ্টা কৰা, তাৰপিছত মই পঢ়ি দিয়াখিনিৰ লগত মিলিছেনে চাবা, ঠিক আছে? মাই নেম ইজ নিতিন, আই এম 10 years old. I live in Nagaon with my parents, my sister Roji and my brother Orun. One night, someone knocked at our door. I opened the door, but there was no one. Then I saw a little dog scratching the door with its paws. I felt very happy to see it and brought it inside. ঠিক আছে? তোমালোক মিলিছেনে? বঢ়িয়া। ইমান সময় তোমালোকক মই প্ৰশ্ন সুধিছিলোঁ আৰু তোমালোকে উত্তৰ দিছিলা, হয়নে? এইবাৰ মই তোমালোকক উত্তৰ দিম প্ৰথমতে, তাৰপিছত তোমালোকে তাৰ ওপৰত প্ৰশ্ন কৰিব লাগিব, অকণমান ওলোটা ধৰণে কৰিম। আহাচোন, ভাল লাগিব। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড আস্ক কুৱেশ্যনছ টু গেট দিজ এনচাৰ্ছ। ওৱান ইজ ডান ফৰ ইউ। কিছুমান তলত ষ্টেটমেণ্ট দিয়া আছে আৰু সেইবিলাকৰ পৰা তুমি কি কৰিব লাগে, প্ৰশ্ন সুধিব লাগে। এটা তোমাৰ কাৰণে মই আগবঢ়াইছোঁ। ইয়াতে ষ্টেটমেণ্ট দিয়া আছে, মাই নেম ইজ নিতিন। এতিয়া প্ৰশ্ন তুমি সুধিব লাগিছিল কি বুলি মই এটা দি দিছোঁ তোমালোকক, হোৱাট ইজ ইয়'ৰ নেম, হয়নে? তাৰপিছত মই দিছোঁ তোমালোকক ষ্টেটমেণ্ট, আই এম 10 years old। তুমি আৰম্ভ কৰিব লাগিব হাউ, ঠিক আছে? তাৰপিছত মই ষ্টেটমেণ্ট দিছোঁ, ওৱান নাইট ছামৱান নকড এট আৱাৰ ড'ৰ। তুমি আৰম্ভ কৰিব লাগিব প্ৰশ্নটো হু। তাৰপিছত মই ষ্টেটমেণ্ট দিছোঁ, আই অ'পেন দ্য ড'ৰ, ঠিক আছে? তুমি আৰম্ভ কৰা প্ৰশ্নটো হুৰ পৰা, হু লিখি তাৰপৰা প্ৰশ্ন আৰম্ভ কৰা। লাষ্ট ওৱান, আই ফেল্ট ভেৰি হেপী টু চি দ্য ডগ। এতিয়া হাউটো মই ইয়াতে দি দিছোঁ তোমাক, ঠিক আছে? তুমি হাউটোৰ পৰা তুমি কুৱেশ্যনটো সুধিবলৈ আৰম্ভ কৰা, ঠিক আছে? ট্ৰাই কৰা। কথামতেই কাম, মই কৈ থৈছিলোঁ তোমাক, উত্তৰবিলাকত তোমাক কৈ যাম মই, হয়নে? ঠিক আছে, উত্তৰ আহি গ'ল। এতিয়া তুমি কৰাখিনিৰ লগত উত্তৰখিনি মিলিছেনে চোৱা। এতিয়া প্ৰথমটোতো কৈছিলোঁৱে, এতিয়া দ্বিতীয়টো ক'ম। আই এম 10 years old, ষ্টেটমেণ্টটো এইটো আছিল। এতিয়া প্ৰশ্ন সুধিব লাগিছিল কি ধৰণে, হাউ অল্ড আৰ ইউ। মিলিছেনে? বঢ়িয়া। যদি মিলা নাই লিখি লোৱা। নাম্বাৰ চি, হু নকড এট দ্য ড'ৰ। মিলিছেনে? হুৰে আৰম্ভ কৰিছিলোঁ, বঢ়িয়া। যদি মিলা নাই লিখি ল'বা দেই। তাৰপিছত হু অ'পেন দ্য ড'ৰ। এতিয়া এইটো মিলিছেনে চোৱা। নেক্সট ওৱান, হাউ আই ফেল্ট টু চি দ্য ডগ। মিলিছেনে? যদি মিলা নাই লিখি ল'বা, মিলিছে যদি বঢ়িয়া। এইবাৰো প্ৰায় একেই, অকণমান অন্য ধৰণে কামখিনি কৰিব দিছে আমাক। আহাচোন, এই অন্য ধৰণে কৰাৰ মজাটো লওঁ। নাম্বাৰ 6, মেক দ্য ফলোয়িং চেণ্টেন্সেছ ইনটু কুৱেশ্যনছ টু গেট য়েছ অৰ ন' এজ এন এনচাৰ। ওৱান ইজ ডান ফৰ ইউ। তুমি কি কৰিব লাগে, তলৰ বাক্যবিলাক প্ৰশ্নলৈ ৰূপান্তৰ কৰিব লাগে। কেনেকৈ? যাতে য়েছ আৰু ন'ৰ পৰা আমি উত্তৰ পাব পাৰোঁ, উত্তৰবোৰ যাতে য়েছ বা ন'তেই পাব পাৰোঁ, তেনেকুৱা ধৰণৰ কি কৰিব লাগে, প্ৰশ্ন কৰিব লাগে, ঠিক আছে? এটা ইয়াতে তোমালোকক দিয়া আছে,
সেইটো চাই লোৱা য়েছ নিতিন ইজ অপেনিং দ্য ড'ৰ ইয়াতে প্ৰশ্নটো এনেকুৱাকৈ সুধিছে যিটো তুমিও সুধিব লাগিব ঠিক আছে ইজ নিতিন অপেনিং দ্য ড'ৰ বি বিতে আছে নো এ ডগ কেন নক এট এ ড'ৰ এইটো কেন শব্দটোৰে আৰম্ভ কৰিব লাগিব প্ৰশ্নটো সোধাৰ কাৰণে ঠিক আছে ট্ৰাই কৰাচোন চি নাম্বাৰ চি য়েছ এ লিটিল ডগ ৱাজ স্ক্ৰেচিং দ্য ড'ৰ উইথ ইটছ পজ ঠিক আছে এতিয়া এইটো ৱাজেৰে আৰম্ভ কৰিব লাগিব ৱাজ ঠিক আছে ৱাজেৰে আৰম্ভ কৰা লাষ্ট ওৱান য়েছ আই ব্ৰট ইট ইনচাইড এতিয়া ডিডেৰে তুমি প্ৰশ্ন এটা আৰম্ভ কৰি দিয়া যাতে ওপৰৰ উত্তৰটো পাব পাৰোঁ অনলি য়েছ দিলেও যাতে উত্তৰটো হয় এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কৰিব লাগিব এতিয়া তুমি কৰাবৰ মিলাই চোৱা এইটোতো দিয়াই আছিলে প্ৰথমতে এক্সাম্পল হিচাপত হয়নে এতিয়া বিৰ পৰা আমি চাম মই প্ৰশ্নবিলাক আগবঢ়াইছোঁ এনেকুৱা ধৰণৰ যিবিলাক তুমি কৰিব লাগিছিল প্ৰশ্নটো ৰঙাখিনি অকল পঢ়ি দিছোঁ মই দেই কেন এ ডগ নক এ ড'ৰ হয়নে মিলিছেনে তোমাৰ লগত নাম্বাৰ চিটো ৱাজ এ লিটিল ডগ স্ক্ৰেচিং দ্য ড'ৰ উইথ ইটছ পজ ঠিক আছে মিলিছেনে নাম্বাৰ ডিড ইউ ব্ৰিং ইট ইনচাইড হৈছেনে প্ৰশ্নটো য়েছ ক'লেও হয় ন' ক'লেও হয় হয়নে বঢ়িয়া মিলিছেনে তোমাৰ লগত যদি মিলা নাই তেতিয়াহ'লে লিখি ল'ব পাৰা ইয়াতে ভিডিঅ'টো পজ কৰি থৈ তুমি লিখি লোৱা নাম্বাৰ 7 put the words below in the correct order to make questions begin each sentence with a capital letter ঠিক আছে তোমাৰ এই পাজলবিলাক জৰা লগোৱা অভ্যাস আছেনে গাড়ী এখন যি জইন কৰি গাড়ী এখন লগোৱা থাকে তাৰপিছত ভাঙি চিঙি আকৌ নতুনকৈ বনাব পাৰি অভ্যাস আছে তেতিয়াহ'লে আহাচোন তেনেকুৱাই ঠিক মই ইয়াতে অলট পালটকৈ দিয়া শব্দবোৰ বা বাক্যাংশবোৰ মই পঢ়ি দিছোঁ দেই তাৰপিছত তুমি এইখিনি সজাই পৰাই লিখিবা হি হেপী ৱাজ এতিয়া তুমি প্ৰশ্নটো সজাই লিখিব লাগে মনত ৰাখিবা এই প্ৰশ্নটো আৰম্ভ হ'ব লাগিব কেপিটেল লেটাৰেৰে ঠিক আছে ইয়াতে কিন্তু এটাও কেপিটেল লেটাৰ দিয়া হোৱা নাই যিটো আৰম্ভণিত পৰিব যিটো শব্দ সেইটোৰ প্ৰথমটো লেটাৰ কেপিটেল হ'ব লাগিব ঠিক আছে নেক্সট ইয়'ৰ বুক ঠিক আছে ইয়'ৰ বুক ইয়াতে একেলগে আছে যদিও ইয়'ৰ বুক দুটা শব্দ হুৱেৰ ইজ এতিয়া মিলাই লিখা চি গোয়িং ইউ আৰ হুৱেন মিলাই লিখা ডি আৰ অল্ড ইউ হাউ ই স্কুল হুইচ ইউ গো টু ডু এফ হোৱাই ইউ ক্ৰাইং আৰ এতিয়া মিলাই লিখি দিয়া তাৰপিছত মোৰ লগত মিলিছেনে চাবা কমপ্লিটেড ফৰ ইউ চোৱা এতিয়া মই কেৱল ৰঙাকেইটা পঢ়ি দিম দেই কাৰণ ৰঙাকেইটাহে আমি কমপ্লিট কৰি উলিয়াইছোঁ এ ৱাজ হি হেপী বি হুৱেৰ ইজ ইয়'ৰ বুক চি হুৱেন আৰ ইউ গোয়িং ডি হাউ অল্ড আৰ ইউ ই হুইচ স্কুল ডু ইউ গ' টু এফ হোৱাই আৰ ইউ ক্ৰাইং মিলিছেনে যদি মিলা নাই ভিডিঅ'টো পজ কৰি লিখি লোৱা নাম্বাৰ 8 লেটছ কমপ্লিট দ্য পয়েম উইথ ৰাইমিং ৱৰ্ডছ চুজ ফ্ৰম দ্য অপশ্যনছ তলত অপশ্যন দিয়া আছে সেই অপশ্যনছৰ পৰা ৰাইমিং ৱৰ্ডটো আনি লিখিব লাগে যাতে কি হয় ৰাইমিং ৱৰ্ডেৰে পয়েমটো সম্পূৰ্ণ হয় ঠিক আছে মই কৈ দিছোঁ 8 লিটিল ফিংগাৰ্ছ ষ্টেণ্ডিং আপ টল 2 লিটিল ইয়াৰ্ছ টু হিয়াৰ মাম্মি ৰোল অৰ কল কি হ'ব 1 লিটিল নোজ ডেট আই কেন ব্ল' 10 লিটিল টজ অল ইন এ ৰ নে ৰ' এতিয়া তুমি লিখিব লাগে ঠিক আছে যদি লিখি লোৱা তেতিয়াহ'লে তাৰপিছত মই উত্তৰৰ লগত মিলাবা কমপ্লিটেড ফৰ ইউ চাবা দেই এতিয়া ৰঙা ৰঙৰ শব্দ দুটাৰে মই কমপ্লিট কৰিছোঁ চোৱাচোন কি হৈছে ৰোল হোৱা নাই ইয়াতে কল হৈছে প্ৰথমটো খালী ঠাইত আৰু দ্বিতীয়টো খালী ঠাইত কি হৈছে ৰ হোৱা নাই ৰ হৈছে হয়নে বঢ়িয়া এইবাৰ আকৌ ষ্টৰী আহাচোন নাম্বাৰ 9 ইউ মে হেভ হাৰ্ড দ্য ষ্টৰী
the cave seller and the monkeys. Sit in groups and write the story. Some clues are given below. Use them and complete the story. এতিয়া তোমাক ইয়াতো গ্ৰুপত বহি কৰিব কৈছে, যিহেতু গ্ৰুপত বহিব নোৱাৰা, গতিকে তুমি বিদ্যালয় খুলিলে ছাৰ বাইদেউৰ ইনষ্ট্ৰাকশ্যনত, ছাৰ বাইদেউৰ তত্ত্বাৱধানত তোমালোকে এইখিনি কৰি ল'বা, ঠিক আছে। তথাপি মই এবাৰ তোমালোকক কৈ দিছোঁ, ইয়াতে বক্সত কিছুমান ৱৰ্ড দিয়া আছে, এই ৱৰ্ডবিলাক তলৰ এই খালী ঠাইবিলাকত পূৰাব লাগে, আৰু পূৰোৱাৰ পিছত ইয়াতে কিছুমান ক্লু পাই যাবা তুমি। তাৰপিছত তুমি কিছুমান চেণ্টেঞ্চ নিজাকৈ লগাব পাৰিবা, মানে বাক্য কিছুমান নিজাকৈ লগাব পাৰিবা, ঠিক আছে। চেষ্টা কৰাচোন, মই কৈ দিছোঁ তোমাক ৱৰ্ড কি আছে ইয়াতে বক্সত। প্লেচ, হি, ডিয়াৰ ৱাজ এ, টুক, মনকিজ, টু, কেপছ, কাম, অফ, ৱেণ্ট এৱে, থ্ৰিউ, পাৰ্চন, চ, ঠিক আছে। এতিয়া তোমালোকে এইখিনি তলৰ খালী ঠাইবিলাকত পূৰাব লাগে, আৰু তাৰপিছত ষ্টৰিটো কমপ্লিট কৰিবা, ঠিক আছে। পাৰিবানে? চেষ্টা কৰিবা। Number 10. Look at this sentence. এই ৰঙা চেণ্টেন্সটো চোৱা। The cave seller was as clever as the monkeys. হয়নে? ইয়াত পঢ়িব পাৰিছানে তুমি? ঠিক আছে। ইয়াত it compares the cave seller and the monkeys. Now read and practice the following comparisons. They are called similes. এইখিনি বুজি পালানে? ইয়াতে কিছুমান কম্পেয়াৰ কৰা হৈছে, যেনে কেপ চেলাৰ বা টুপি বিক্ৰেতাজনক বান্দৰৰ লগত তুলনা কৰিছে, মানে বান্দৰামীৰ ক্ষেত্ৰত নহয়, এইটো বুদ্ধিৰ ক্ষেত্ৰত, যে এজ ক্লিভাৰ এজ, বুদ্ধিৰ ক্ষেত্ৰত বান্দৰৰ লগত তুলনা কৰিছে। এতিয়া আমাক কি কৰিব দিছে? আমাক তলৰ এই চিমিলিছবিলাক পঢ়িব দিছে আৰু এইখিনি অভ্যাস কৰিব দিছে, হয়নে? তলত কিছুমান এনেকুৱা তুলনামূলক কথা দিয়া আছে, এই চিমিলিছবিলাকক উপমা বুলি কয়, উপমা। ইয়াতে দিয়া আছে চাবা, এজ ব্লেক এজ কয়েল, মানে এঙাৰৰ দৰে ক'লা বা কয়লাৰ দৰে ক'লা। তাৰপিছত এজ প্ৰাউড এজ পিকক, মানে ময়ূৰৰ দৰে গৌৰৱী, হয়নে? এতিয়া এইবিলাক উপমা। তাৰপিছত ইয়াতে দিয়া আছে এজ হোৱাইট এজ স্ন', মানে বৰফৰ দৰে শুভ্ৰ বা বগা। তাৰপিছত এজ ব্ৰেভ এজ এ টাইগাৰ, হয়নে? বাঘৰ দৰে সাহসী, মানে কোনোবা সাহসী মানুহ বুজাবলৈ বাঘৰ দৰে সাহসীটো তুলনা কৰা হয়, উপমা দিয়া হয়, সেইকাৰণে ইয়াক উপমা বা ইংৰাজীত চিমিলিজ বুলি কৈছে। মনত থাকিবনে? ঠিক আছে, ডাঙৰ হ'লে আৰু বেছিকৈ পাবা। ইয়াতো চাৰিটা দিয়া হৈছে, এজ কানিং এজ ফক্স, এজ কুইক এজ এ লাইটনিং, এজ চুইট এজ হানি, এজ গ্ৰীণ এজ গ্ৰাছ। এইবিলাক উপমা। গ্ৰাছৰ লগত তুলনা কৰিছে, সেউজীয়াটোৰ ক্ষেত্ৰত, সোনকালৰ ক্ষেত্ৰত লাইটনিঙৰ লগত তুলনা কৰিছে, মানে বিজুলী ঢেৰেকনিৰ লগত তুলনা কৰিছে, ঠিক আছে। মিঠাৰ উপমা দিবলৈ হানিৰ লগত তুলনা কৰা হৈছে, যেনে এজ চুইট এজ হানি, মানে মৌৰ দৰে মিঠা। তাৰপিছত ধূৰ্তৰ উপমা দিবলৈ, ধূৰ্তৰ তুলনা কৰিবলৈ শিয়ালৰ লগত তুলনা কৰিছে, এজ কানিং এজ ফক্স। বুজি পাইছানে? এনেকুৱা আৰু বহুত আছে, তোমালোকে ডাঙৰ হ'লে পাবা। Now, number 11. Choose the suitable similes and complete the sentences. The first one is done for you. Box kita saba dei. As proud as brave as sweet as white as. Eketa similes dia ase, hoyne? Etia tumi tolor blank kita fill up koribo lage. The mango was, etu di disu tumalok, as sweet as honey, more dore mitha. Amto more dore mitha asil. এতিয়া বাকী তিনিটা পূৰাব লাগে। ৰিটা wore a new frock which was dash snow. এৰে কোনটো হ'ব? স্ন' কেনেকুৱা? এতিয়া তুমি ওপৰটো মিলাই দিয়া। Ami is a beautiful girl but she is dash a peacock. পিককৰ লগত কোনটো মিলে? পিককৰ কি আছে সেইটো মিলাই দিয়া। আমি আগতে আলোচনা কৰিছোঁ নহয়। তাৰপিছত দীপক has many friends because he is dash a tiger. এতিয়া এইটো ওপৰৰ পৰা কোনটো মিলিব মিলাই দিয়া। টাইগাৰক কিহৰ লগত তুলনা কৰিব পাৰি, কিহৰ উপমা দিলে টাইগাৰৰ উদাহৰণ ল'ব পাৰি, এইটো মিলাই দিয়া। কমপ্লিটেড ফৰ ইউ আহি গ'ল এনচাৰ। এতিয়া মিলাই চোৱা তুমি। প্ৰথমটোতো দিয়াই আছে, আলোচনা কৰিছোঁৱে, নেক্সটটোৰ পৰা কথা পাতিম। ৰিটা wore a new frock which was as white as snow.
মানে স্নোৰ লগত এজ হোৱাইট এজ একেবাৰে বৰফৰ দৰে বগা হয়নে অমি ইজ এ বিউটিফুল গাৰ্ল অমি বৰ ধুনীয়া ছোৱালী বাট চি ইজ এজ প্ৰাউড এজ এ পিকক কিন্তু তাই এটা ময়ূৰৰ দৰে গৌৰৱী এই গৌৰৱীটো বুজাবলৈ ময়ূৰ ব্যৱহাৰ কৰিছে ইয়াতে হয়নে এজ প্ৰাউড এজ হ'ব ঠিক আছে লাষ্ট ওৱান দীপক হেজ মেনি ফ্ৰেণ্ডছ দীপকৰ বহুত বন্ধু আছে হয়নে বিকজ হি ইজ ডেছ এ টাইগাৰ আছিল নে এজ ব্ৰেভ এজ এ টাইগাৰ এটা বাঘৰ দৰে সাহসী সাহসটো বুজাবলৈ বাঘৰ তুলনা কৰিছে বুজি পাইছানে Number 12. In the grid below, there are at least 15 describing words. Find and circle them. Then make sentences with any 5 of them. তলৰ যিখন বৰ্ণজাল আছে তাত কমেও 15টা ডেছক্ৰাইবিং ৱৰ্ড মানে বৰ্ণনাসূচক বৰ্ণনা কৰা শব্দ আছে আৰু এইবিলাক বাছি উলিয়াব লাগে আৰু চাৰ্কুল কৰিব লাগে তাৰপিছত তাৰে পৰা যিকোনো 5টা বাক্য সজাব লাগে পাৰিবানে আহাচোন চেষ্টা কৰা মই তোমালোকক সহায় কৰোঁ তোমালোকৰ কাৰণে মই মিলাই দিছোঁ চোৱাচোন প্ৰথমতে শব্দজালত পথালিকৈ মিলাম চাবা দেই তল হয়নে তাৰপিছত বোল্ড তাৰপিছত গ্ৰীণ তাৰপিছত চুইট তাৰপিছত কুইক তাৰপিছত টিউব তাৰপিছত ব্লেক তাৰপিছত ৱাইজ ঠিক আছে মিলিছেনে তোমাৰ এইবাৰ মই থিয়কৈ মিলাম এইবাৰ থিয়কৈ মিলাব পৰা শব্দকেইটা মিলাইছোঁ চোৱা প্ৰথমতে ইয়েট তাৰপিছত প্ৰাউড তাৰপিছত হোৱাইট তাৰপিছত থিন তাৰপিছত ছফ্ট তাৰপিছত বিগ তাৰপিছত কানিং তাৰপিছত শ্বৰ্ট তোমাৰ মিলিছেনে মোৰ লগত যদি মিলিছে তেতিয়াহ'লে কিমানটা শব্দ ওলাল আমি লিখি চাওঁ আহা এতিয়া চোৱাচোন টল বোল্ড গ্ৰীণ চুইট কুইক ব্লেক ৱাইজ প্ৰাউড হোৱাইট থিন ছফ্ট কানিং বিগ টিউব য়েট ঠিক আছেনে এতিয়া ইয়াৰ পৰা যিকোনো 5টা শব্দ বাছি তুমি বাক্য বনোৱা 5টা আলোচনাখিনি কেনেকুৱা লাগিল কমেণ্ট বক্সত মতামত দিবা আগলৈ এনেকুৱা ক্লাছ পুনৰ লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ